নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জানুৱাৰী। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি কৃষক পঞ্জীয়ন কৰিছে নে নাই? যদিহে আপুনি কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে এতিয়াই কৰক কৃষক পঞ্জীয়ন, অন্যথা কৰ্তন হ'ব পাৰে পিএম কিষাণ যোজনাৰ পৰা আপোনাৰ নাম। হাজাৰ হাজাৰ যুৱকে পাব 2 লাখকৈ টকা। 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী AAA আঁচনিৰ ধন বিতৰণ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আপুনি কৃষক পঞ্জীয়ন কৰিলে নে নাই? কৃষক পঞ্জীয়ন নকৰা লোকৰ নাম কৰ্তন হ'ব পিএম কিষাণ যোজনাৰ পৰা। কৃষকৰ বাবে অহা অন্যান্য চৰকাৰী আঁচনিৰ পৰাও হ'ব লাগিব বঞ্চিত। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বেই কৃষকৰ বাবে ডাঙৰ খবৰ। আজিয়েই যোগাযোগ কৰক কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সৈতে। অনলাইনে পঞ্জীয়ন কৰিব পাৰিব। upfr.agristock.gov.in নম্বৰত কৰিব পাৰিব পঞ্জীয়ন। উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ সুবিধাৰ বাবে মুকলি কৰিছে এপ। আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী, এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজিয়েই কৰি লওক পঞ্জীয়ন। কৃষক পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতেও কৰিব পাৰিব যোগাযোগ। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব চৰকাৰৰ বহু সুবিধা। পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ। CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা, দ্বিতীয় কিস্তিত পাব 1 লাখ টকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ।